নমস্কাৰ আমাৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি আৰম্ভ কৰিবলৈ লৈছো ব্লগটো আমাৰ ফুলনিখনৰ পৰা আজি হৈছে দেওবাৰ আৰু এতিয়া সময় প্ৰায় 11টা বাজিছে আৰু আমি ব্ৰেকফাষ্ট কৰি মিলি প্লানি এতিয়া আমাৰ ফুলনিখন অকমান সাফ চিকুণ কৰো ফুলবোৰ চাওঁ বুলি পেলাই ভাবিছো আহকচোন ব্লু কালাৰ ফুল হয় এজোপা মানে বহুত ডাঙৰ হৈ গ'ল এনেকুৱা বহুত আছে ডালৰ পৰাই হয় আৰু একচুৱেলি কাটিং কৰিব হ'লে এইটো এটা বেষ্ট চিজন হৈ আছে মানে তো এপ্ৰিল মাৰ্চ এপ্ৰিল মে এইকেইটা দিনত যদি কাটিং কৰে কাৰণ বৰষুণৰ ছিজনটো এই ছিজনটোত মানে স্প্ৰিং ছিজনটো কাটিঙৰ কাৰণে বহুত বেছি ভাল তো মই এনেকুৱা টাইমতে কাটিংটো কৰোঁ আৰু ফুলনিখনত ময়ে সদায় লাগি থাকোঁ বাকী ভণ্টি হওক হওক মা হওক ইহঁতি ফটোহে উঠায় মানে ফুলনিৰ যিমান কাম আছে চব এভৰিথিং মই কৰোঁ ইহঁতি জাষ্ট ফটো উঠা মানুহ হয় তো আজি মই এতিয়া দেওবাৰে ইয়াত আহি পেলাই লাগিবলৈ ল'লোঁ চ' এতিয়া মানে তাই ভিডিঅ' বনাওঁ ঠিক আছে এইজোপা বগেনভিলিয়া দেখিছে এনেকুৱা বহুতকেইটা ভেৰাইটি আছে বগেনভিলিয়াজোপা মানে ইয়াৰ ইণ্টাৰেষ্টিং ফেক্টটো হৈছে বছৰত কেইবাবাৰো ফুলিয়ে থাকে মানে আৰু কাটিং কৰিবলৈ ভাল হয় ইয়াৰ পৰা আপুনি এনেকৈ ইমানটো চাইজৰ যদি ডাল এটা কাটি পেলাই তো ৰুই দিয়ে অলপ ডিষ্টাৰ্বেঞ্চ আহিব ছাইডতে ৰাস্তাটো আছে বতৰো বেয়া গ্ৰীণ ঘাম গাজনি মাৰি আছে চ' কাটিং কৰিবলৈ ভাল বহুতকেইটা ভেৰাইটি আছে বগেনভিলিয়া এইটো এটা দেখিছে এইটো কাটিং কৰিবলৈ ভাল দেখিছেনে ইয়াৰ কালাৰটো ইমান বেছি ধুনীয়া ইমান বেছি মৰম লাগিছে পিংক কালাৰ এইটো চাওক এইটো কালাৰটো অকণমান তাতকৈ বেলেগ হয় আৰু সিফালেও আছে তেনেকুৱা বহুতকেইটা বগেনভিলিয়া মানে এখন আমাৰ প্ৰথম ফুলনি ইয়াত মানে মাটিত ৰখাবোৰ আছে টাবৰখিনিতো এক্সট্ৰা জবা ফুল হয় তিনিটা ভেৰাইটি আছে হোৱাইট কালাৰ আছে এইটো পিংক আৰু ইফালে এটা আছে এইটো কি কালাৰ বুলি কয় এইটো এতিয়া ছোৱালীবোৰেহে জানে কালাৰৰ ধেৰ নাম কৰি দিয়ে নহয় এইটো অৰেঞ্জ বুলিয়ে কৈছোঁ অৰেঞ্জ কালাৰটো হ'ব চাগে ন পিচ কালাৰে হওক নে যিয়ে হওক আৰু হয় আৰু চ' এইটো কাটিং কৰিব পাৰে জবা ফুল এইটো ছিজনত অ'কে হাৰ্ড উড চফ্ট উডটো জবা ফুলৰ চফ্ট উডটো ল'ব লাগে বেছি ডাঙৰ হাৰ্ডটো ল'লে আপোনাৰ মানে কাটিং কৰিলে ঠিক নহয় ত' বহুত কামৰ মাজতো আজিকালি একচুৱেলি টাইমটো দিবলৈ অলপ প্ৰব্লেম হয় তথাপিও টাইমটো দি থাকোঁ যিমান পাৰোঁ মানে কাটিং কৰা হয় চ' এইটো সেইজোপাৰে আছিলে এইটো কাটিং কৰি পেলাই এনেকৈ লগোৱা জাষ্ট ডাল এটা লৈ পেলাই ইয়াতে ৰাখি দিছোঁ তাৰপিছত এইটো টাবটো শ্বিফ্ট কৰিম খালি ইয়াত পটিং মিক্সাৰটোৰ ওপৰতো বহুত ডিপেণ্ড কৰে তাৰপিছতে তেনেকুৱা বহুতখিনি প্লাণ্টছ আছে ইয়াত এইখিনিতো জিনিয়া এতিয়া নতুনকৈ ওলাইছে এইবোৰ নিজে এইবোৰ মানে ঠাণ্ডা দিন হোৱাৰ লগে লগে মৰি যায় তাৰপিছত আকৌ গৰম দিনত নিজে আহি যায় ইয়াতে বহুতখিনি এইজোপা দেখিছে এইজোপা হ'ল কপৌ ফুল এইজোপা ফুলি মেলি শেষ হ'ল আৰু এতিয়া তাৰপিছতে এইটো এটা আছে বেলেগ অৰ্কিড এই গোটেই তামোলজোপাত অৰ্কিড আছে ইয়াতে অৰ্কিড আছে ওপৰতো অৰ্কিড আছে গোটেইখিনি মানে মই অৰ্কিডে লগাইছোঁ তাৰপিছতো দেখিছে এই ফুলটো আপোনাৰ এমেৰিলিছ লিলি বুলি কয় মানে লিলি ফ্লাৱাৰ এটা ভেৰাইটি চাপৰ ভেৰাইটি ফুল নৰ্মেলি বহুত জেগাত দেখা পোৱা যায় বনৰীয়া নিচিনাকৈ চ' এইটো এমেৰিলিছ লিলি ফ্লাৱাৰটো এইটো ছিজনত পৰে সেইফালেও আছে তাৰ তলতে এটা এইজোপা নীলকণ্ঠনে কি আছিলে নামটো মই একজেক্টলি পাহৰিছোঁ এইটোতো বহুত ইজি হয় কাটিং কৰিবলৈ এইটো কাটি পেলাই আপোনাৰ পুলি ওলাই চাইডত কাটি ডালৰ পৰা হয় সেইফালে টাবত মই কাটিং কৰি থোৱা আছে আৰু ফুল চুল লাগিলে কাৰোবাক ক'ব দেই আহি যাব ঘৰলৈ ফুল যদি লাগে আৰু এই ফুলটো মানে একচুৱেলি মই একো ফুলেই বেয়া নাপাওঁ এই ফুলটো যদি মই ইয়াৰ পৰা উঠাবও চেষ্টা কৰোঁ আকৌ মানে নতুনকৈ বহুত বেছি হৈ যায় মানে এইটো এটাৰ পৰা বহুত বেছি হৈ যায় এইটো টাবতকৈ একচুৱেলি মাটিত বেছি ভাল লাগে টাবতো ভাল লগাব পাৰি চাওকচোন ইমান ধুনীয়া ফুল গোলাপ ফুল আৰু ইয়াৰ আচলতে কেইবাটাও ভেৰাইটি আমাৰ লগত আছে ইমান ধুনীয়াকৈ ৰ'জ বেয়া পোৱা মানুহ চাগে নাই চ' গোলাপ ফুল বহুতে কাটিং কৰি পেলাই পচাবলৈ একচুৱেলি দিগদাৰ পায় ভেৰাইটিটো বহুত ডাঙৰ হয় এইটো পাতটো ডাঙৰ দেখিছে নাই এইটো মানে বহুত ধুনীয়া হয় এইটো ফুল আৰু কেইবাটাও আছে এইফালে হওক এইটো হ'ল সৰু ভেৰাইটি এইজোপা গছজোপা চাওক গছজোপা এজোপা তাৰপিছত এইটো সৰুকৈ ফুলে থোপাকৈ তাৰপাছতে এইফালে আপোনাৰ এইটো আছে য়েল্ল' ৰ'জ আৰু এইটো হ'ল আটাইতকৈ চবৰে ফেভৰেট এইটো ফুলি শেষ হ'ল একচুৱেলি এইটো চকলেট কালাৰ ফুলে এইটো মানে এইটো পাতটো দেখিছে চকলেট কালাৰ ফুল ফুলে আৰু এইফালে এইটো অৰেঞ্জ কালাৰ আছে অৰেঞ্জ তাৰপাছতে এইজোপা আকৌ দেখাইছোঁ মই বগেনভিলিয়া এইজোপা ফুলি শেষ হ'ল এতিয়া বহুতে কাটিং কৰিবলৈ বেয়া পায় একচুৱেলি কাটিং কৰি দিলেহে ফুলজোপা বেছি জোপোহা হয় এইটো বহুত ধুনীয়া দুটা কালাৰ ওলায় ইয়াতে এইটো কাটিং কৰি পেলাই বনাব পাৰি আৰু এইফালেও বনোৱা আছে এনেকৈ বহুতকেইটা এইটো বগেনভিলিয়া কাটিং কৰা আছে তাৰপাছতে এইফালে আছে বগেনভিলিয়া কাটিং কৰা আছে ত' এইখিনি কাটিং কৰি এইবোৰ ডাঙৰ টাবত লগাম মাছৰ কাৰ্টুনতো লগাব পাৰি ডাঙৰ যি বগা কাৰ্টুন থাকে তাত বহুত বেছি মানে ডাঙৰ হয় আৰু ফুলবোৰ এবাৰ দেখাই দিয়ে এইখিনি আমাৰ টিপটপ ফ্লাৱাৰ চ' এইখিনি আমাৰ ফুল এইজোপা টেঙেচি আৰু ইয়াৰ ট্ৰাইংগুলাৰিছ বুলিও কয় এইটো দেই এইটো আৰু এইটো ষ্ট্ৰমেন্থি বুলি কয় এনেকুৱা বহুত আছে ডাঙৰ এটা ভেৰাইটি আছে সৰু ইয়াৰতো বহুত পুলি আছে এইটো মানে এটাৰ পৰা বহুত হৈ যায় আৰু পাত ফুল এইখিনি মেক্সিমাম তাৰপাছতে এনেকুৱা আছে বহুত অ'কে চবেই ভাল লাগে আৰু মোৰ মানে
চবেই ভাল পাওঁ। এইটো অশোক ফুল, এইটো আমাৰ যিটো ঘৰত থকাটো নহয়, এইটো পিংক কালাৰ হয়। ঘৰত মানে মাটিত আছে এজোপা ডাঙৰ, ঘৰত থকাটো নহয় একচুৱেলি এজোপা ঘৰতে আছে। তাৰপিছতে এইটো নামটোৱে মই পাহৰি গ'লোঁ, বহুত দিন ফুলৰ লগত নালাগি নাম কিছুমান পাহৰি যোৱা হৈছে। এইটো মানে পাত ফুল হয়, বহুত ধুনীয়া হয়। তাৰপাছতে এইটো পাতৰ হয়, পাত ফুল মানে কি পাত আৰু এইখিনি ফুল নুফুলে আৰু। ব্লু কালাৰ মাটিত থকা ডাঙৰ যে ষ্টাৰ্টিঙত দেখাইছিলোঁ সেই ফুলজোপাৰে কাটিং হয়। এইজোপা বগেনভিলিয়া। এইটো আজিলৈকে মই কাটিং কৰি একচুৱেলি বনাব পৰা নাই, এইটো হাইব্ৰিড আছিলে। একেজোপাতে দুটা কালাৰ ফুলে। এনেকুৱাটোতো বহুত ভেৰাইটি আছে, এনেকুৱা বহুত কালাৰ আছে। এইখিনি নিজে হৈ থাকে। আৰু এইখিনি দেখিছে টেঙেচি বহুত বেছি ধুনীয়া লাগে। আৰু এই সময়ত ফুলটো পূৰা জীপাল হৈ যায়। লগতে আমাৰ তুলসী এজোপাকো ৰাখি দিছোঁ, তুলসী কেইবাজোপাও আছে। এইটো ষ্ট্ৰমেণ্টি ডাঙৰ ভেৰাইটি, এই ডাঙৰ ভেৰাইটি হয়। আৰু এই শুকান পাতবোৰ সদায় যেতিয়া মানে এনেকৈ শুকান পাত হয় ন, শুকানটো কাটি দিব। এই গছজোপা মানে কি হয়, পাতবোৰ বহুত সোনকালে শুকায় ৰ'দত, মানে এইটো আপোনাৰ ছানবাৰ্ণ হৈ যায় বস্তুটো। চ' সেইকাৰণে বেছি ৰ'দতো ইহঁতি বেয়া হৈ যায়, শুকান পাতবোৰ কাটি দিব লাগে। আৰু চিংগনিয়াম ভেৰাইটি কেইবাটাও আছে, মানে কচুৱে হয়, পাতটো সৰু নিচিনা। আৰু এইখিনি যে দেখিছে কচু এইফালে, এই গোটেই ভেৰাইটিকেইটা কচু, সেই তেনেকুৱা ভেৰাইটিটো যিটো সৰু পাত এইটো চিংগনিয়াম বুলি কয়। এইটো মই একজেক্টলি পাহৰি গ'লোঁ ইয়াৰ নামটো, চি লগাই কিবা এটা আছিল নেকি। আমি কচু বুলিয়ে কওঁ আৰু সাধাৰণতে। এনেকুৱা কেইবাটাও ভেৰাইটি আছে, গোটেইকেইটা আপুনি চাওক বেলেগ। আৰু এই ছিজনটোত ইহঁতি নিজে হৈ যায়। এইজোপাও ভাল লাগে, ইনডোৰ প্লাণ্ট। চ' ইয়াৰ পৰা মানে এনেকৈ ডাল টাইপ ওলাই আহে, আৰু সেইটো সৰুকৈ আকৌ কাটিং কৰি পেলাই মানে তাৰ পৰা বহুত প্লাণ্টছ বনাব পৰা যায়। আছিলে মই ইয়াতে এডেনিয়াম এজোপা মানে বেছি একচুৱেলি মৰুভূমিত হয় বুলি কয় এইটো। তলটো দেখিছে কেনেকুৱা, গছজোপা দেখিয়ে ভাল লাগে এজোপা। তাৰপাছতে বনচাই প্লাণ্ট হয় এজোপা, বনচাই বুলি কয়। আৰু এজোপা বহুত ধুনীয়া ফুল ফুলে, মানে এতিয়া ফুলিব আৰু এইটো এতিয়া ফুলাৰ টাইম হৈছে। চ' ইয়াক বহুত বেছি পানীও নালাগে আৰু বহুত বেছি মানে ৰ'দো নালাগে একচুৱেলি। ইয়াক এতিয়া মই ভিতৰতে ৰাখিম, ৰ'দটো অলপ লাগে, পানী কিন্তু বহুত বেছি দৰকাৰ নাই। এদিন বন্ধ হয়। এজোপা চব পিচ লিলি বুলি কয়, ফুলিছে এতিয়াতো, হোৱাইট কালাৰ ফুল ফুলিছে। কিন্তু আমাৰ টুকটুকে অশান্তি কৰি আছে, তাকে বাহিৰলৈ আহিব লাগে। মানে ফুলনিত আমি লাগি আছোঁ আৰু সি বাহিৰলৈ আহিব লাগে, তাকো ফুলনিত কাম কৰিবলৈ লাগে নেকি জানো। তাৰপিছতে এইখিনি চাওক, এইখিনি মানে ধূলি লাগে আমাৰ ঘৰৰ চাইডতে, ৰাস্তাটো মানে ৰাস্তাৰ চাইডতে ঘৰটো থকাৰ কাৰণে। এইখিনি চব হৈছে মানি প্লাণ্টছ। এইজোপা তলতো আছে, ঘৰৰ ভিতৰতো আছে। এইখিনি মানি প্লাণ্টছ হয়। ভিতৰত থকা প্লাণ্টছখিনি বেলেগ এদিন দেখাব লাগে। দুজোপা কিনি আনিছিলোঁ, টাবত লগাইছোঁ, কিমান ডাঙৰ হয় চাওঁচোন। হৈছে যথেষ্ট ডাঙৰ, মানে আনোতে ইহঁতৰ 3 ভাগৰ এভাগ আছিলে, এতিয়া আৰু ডাঙৰ হৈছে। কামিনী কাঞ্চন, মানে বিৰাট ধুনীয়া গুণ স্মেলৰ কাৰণে। এজোপা ভিতৰত ৰাখি থ'লে গোটেই ৰুমটো ধুনীয়া গোন্ধাই থাকে, মানে শেৱালি ফুল, বকুল ফুল নিচিনা বিৰাট ধুনীয়া স্মেল আছে ইয়াত। চ' সেইটো আৰু এটা বস্তু দেখাম এইফালে, আমনি, সেইকাৰণে আকৌ তাক বুজাই থৈ আহিবলগীয়াও হৈছে মাজতে। এইটো দেখিছে অৰ্কিডটো, এই আমাৰ টুকটুকৰ উৎপাতত ভিডিঅ' বনাব নোৱাৰি বুজিছেনে। যি ভিডিঅ'ই যি কামেই নকৰে তাৰ উৎপাত চাবলৈ। এই অৰ্কিডটো মই চাওক, পকা বস্তুত অৰ্কিড আপোনালোকে ভাবিছে চাগে এইটো কাঠ এটুকুৰা আছে, কাঠ বা খৰি বা এনেকুৱা মুঠতে এনেকুৱা বস্তুত লগাব পাৰে অৰ্কিডটো এনেকৈ। এইটোৰ ওপৰত মই ডিটেইলছত এটা ভিডিঅ' আপোনালোকক দেখাম। আৰু এই অৰ্কিডটো মানে বহুত এটা বৈশিষ্ট্য হ'ল, আমি নগাঁও যাওঁতে কাজিৰঙাত এজন ল'ৰা এজনৰ পৰা আমি লৈছিলোঁ, ৰাস্তাৰ কাষতে সি দেখিছে। এই ফুলজোপা বহুতে সোধে মোক ৰাস্তাৰ পৰা দেখিলে, এজোপা ওপৰলৈ এনেকৈ ৰাখিছে তলৰ পৰা। এজোপা ইপমিয়া বুলিও কয়, মৰ্ণিং গ্ল'ৰী বুলিও কয়। এজোপা মই একদম সৰু ডাল এটাৰ পৰা ৰুইছিলোঁ। আগতে পিংক কালাৰ এজোপাও আছিলে, পিংক কালাৰ জোপাত গুটি ওলাইছিলে, এজোপাত কিন্তু গুটি নোলায়। এজোপা ডাল এটাৰ পৰা হৈ যায়, মানে আপুনি ওপৰলৈকে বগাই যায়। এজোপা বগেনভিলিয়া হয়, এজোপা ওপৰত আছে। এইটো হাইব্ৰিড ভেৰাইটি, এইটো কাটিং কৰি পেলাই মই বচাব পৰা নাই। কেতিয়াবা নিজে এক্সপেৰিমেণ্ট চলাই থাকোঁ কি কৰিব পাৰি। এইটো কালাৰ ভাল লাগে, বহুত ফুলে গছজোপা। ওপৰত আছে এজোপা, বাকীখিনি তলতে আছে। আৰু এতিয়া অলপ হেঙিং প্লাণ্টছ দেখাইছোঁ চাওক। এজোপা হ'ল বুৰষ্টেল বুলি কয় বহুতে। এইটো আপুনি ইয়াৰ জাষ্ট এনেকুৱা এটা গুটিও যদি আপুনি পেলাই দিয়ে নহয় তেতিয়াও হৈ যায়। ইয়াতে দেখিব এতিয়া হাবি হৈ গৈছে ওপৰত। এইখিনি চব নিজে হোৱা, তেনেকৈ এটা ছিঙি পেলাই থৈ দিয়াৰ লগে লগে সেইটোৰ পৰা আকৌ নতুন প্লাণ্টছ, হেঙিং প্লাণ্টছ। চ' এজোপা বিৰাট ভাল লাগে। চ' আজিলৈ ভিডিঅ'টো আমাৰ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আৰু পুনৰ সকলোকে লগ পাম। নতুন কিছুমান ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম, মস্তি মজাক ফূৰ্তি ট্ৰেভেল ভিডিঅ' এভৰিথিং থাকিব তাতে, মিনি ব্লগছো থাকিব। চ' আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো এতিয়াও যদি কৰা নাই, ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, ভাল লাগিলে লাইক এটা কৰি যাব। আৰু ভিডিঅ'টিৰ শেষত আমাৰ ঘৰলৈ ঢেকীয়া দিবলৈ অহা বাইদেউ এগৰাকীৰ লগত মা, ধুন আৰু বাইদেউগৰাকীৰ কথোপকথন শুনো আহক। মায়ে গমেই নাপায় মই যে ইউটিউবত ভিডিঅ' দি আছোঁ।
মা সেইদিনা ইউটিউবত ওলাইছিলে নেকি